Dear students, welcome to Math Warrior. তোমালোকৰ অতিকৈ মৰমৰ চেনেল। আজিৰ এই চেনেলটোৰ একেবাৰে প্ৰথমটো ভিডিঅ' তোমালোকৰ বাবে ৰিলিজ কৰিবলৈ গৈ আছো, য'ত ইতিমধ্যে তোমালোকে স্ক্ৰীনত নিশ্চয়কৈ দেখিছা যে ইয়াত আমি পলিনমিয়েলছ ক্লাছ 10 বুলি লিখিছো। CBSE 2024 এইবাৰৰ যিটো বেটছ আছে সেই বেটছটোৰ বাবে আমি ৰেডি কৰিম। এটা এটাকৈ প্ৰত্যেকটো চেপ্টাৰৰ ক্ষেত্ৰত এক্সাৰচাইজ তথা কনচেপ্ট এই আটাইবোৰ সামৰি CBSEৰ বাবে আছামিজ মিডিয়ামত আমি প্ৰথমটো চেনেল বনাবলৈ গৈ আছো। গতিকে আহকচোন আজিৰ এই ভিডিঅ'টোত ডিসকাস কৰিব লগা একেবাৰে প্ৰথম অৰ্থাৎ ডিসকাস কৰিব লগা মূল বিষয়বস্তু কেইটানো কি এবাৰ চাই লওঁ। এই ক্লাছটোত ডিসকাস কৰিব লগা বিষয়বোৰ ইতিমধ্যে তোমালোকৰ বাবে স্ক্ৰীনত নিশ্চয়কৈ ধৰিব পাৰিছা। ৰিকল বুলি লিখিছো ইন্ট্ৰডাকচন অফ পলিনমিয়েলছ, ডিগ্ৰী অফ পলিনমিয়েলছ, ক্লাছিফিকেশ্যন অফ পলিনমিয়েলছ, ভেলু অফ পলিনমিয়েলছ আৰু জিৰ' অফ পলিনমিয়েলছ। এইকেইটা মই এক্সট্ৰাকে কিয় কৈছো কাৰণ এই যিকেইটা টপিক একদম জিৰ' অফ পলিনমিয়েলছ অৰ্থাৎ 6টা টপিক তোমালোকে ইতিমধ্যে ক্লাছ 9ত ভালদৰে শিকি আহিছা। তথাপিও আমি এবাৰ ৰিভিজন কৰিম। তাৰপিছত আমি কি কৰিছো জিঅমেট্ৰিকেল মিনিং অফ জিৰ'জ অফ এ পলিনমিয়েল, যে কোনোবা এটা জিৰ'ৰ জিঅমেট্ৰিকেল মিনিংটো কেনেকুৱা হয় সেই সম্পৰ্কে ডিসকাস কৰিম। আৰু তাৰ লগে লগে আমাৰ বাবে আছে এক্সাৰচাইজ 2.1। অৰ্থাৎ আজিৰ এই ভিডিঅ'টিত আজিৰ এই ক্লাছটিত আমি এক্সাৰচাইজ 2.1 পৰ্যন্ত এই চেপ্টাৰটোত কিনো আছে সেই গোটেইখিনি কথা সম্পূৰ্ণৰূপে ডিসকাস কৰিম। গতিকে একেবাৰে প্ৰথমটো টপিকলৈ আমি আগুৱাই যাওঁ। আমাৰ বাবে আছে ৰিকল। মই ইতিমধ্যে কৈছো ৰিকলত আমি সামৰি ৰাখিছো কেইটামান বিশেষ কথা, যেনেকে কনষ্টেন্ট, যিটো আমি ক্লাছ 6-7ৰ পৰাই আৰম্ভ কৰিছো কনষ্টেন্টৰ কনচেপ্টটো আমি বিল্ড কৰিবৰ কাৰণে। আচলতে কনষ্টেন্ট মানে কি, যাৰ ফিক্সড ভেলু আছে, যাৰ ভেলুটো কাৰো ওপৰত ডিপেন্ডেন্ট নহয়, তেনেকুৱা বিলাকক আমি কি বুলি কওঁ কনষ্টেন্ট। অৰ্থাৎ 1 2 3 4 এনে ধৰণৰ যিবোৰ নাম্বাৰ, সেই নাম্বাৰ বিলাকৰ ক্ষেত্ৰত আমাৰ কি আছে এটা ফিক্সড আইডিয়া আছে। যেনেদৰে আমি ক'ব পাৰো যে 2 + 3 = আমি ডাইৰেক্টলি ক'ব পাৰো যে 2 + 3 = 5। এই ক্ষেত্ৰত 2 + 3 ভ্যালুটো যদি আন কোনোবাই বেলেগ কিবা এটা আনসাৰ দিয়ে তেতিয়াহ'লে তেখেতক আমি স্পষ্টভাৱে ক'ব পাৰো যে আপোনাৰ এই ক্যালকুলেশনটো ভুল হৈছে। অৰ্থাৎ এই নাম্বাৰবোৰৰ ওপৰত আমাৰ যি আইডিয়া সেই আইডিয়াটো কেনেকুৱা হয়, সকলোৰে বাবে ইউনিভাৰ্সেল হয়, সকলোৰে বাবে একে ধৰণৰ আইডিয়া লৈ পেলাই ঘূৰি ফুৰে। গতিকে কনষ্টেন্ট বিলাক আমি কি বুলি কৈছো, যাৰ ফিক্সড ভ্যালু আছে, which have fixed value। ভেৰিয়েবল বিলাকৰ ক্ষেত্ৰত কি বুলি কৈছে, ভেৰিয়েবল বিলাক ভেৰিয়েট বুলি কোৱা হয়, যেনেকে চেঞ্জ হ'ব পাৰে, যেনেকে সময়ৰ ওপৰত ডিপেন্ডেন্ট থাকিব, কিছুমান পৰিস্থিতি সাপেক্ষে ই বেলেগ বেলেগ ভ্যালু দিব পাৰে। গতিকে এনে ক্ষেত্ৰত কি কৈছো, যিবিলাক আমাৰ ইংলিছ এলফাবেট আছে সেই এলফাবেট বিলাকৰ দ্বাৰা আমি কি কৰো, এই ভেৰিয়েবল বিলাকক ডিন'ট কৰো। অৰ্থাৎ ABCXYZ এইবিলাকৰ দ্বাৰা আমি কি ক'ব পাৰো, ভেৰিয়েবল বিলাকক বুজাব পাৰো। তাৰপিছত আমাৰ টপিকটো হৈছে এলজেব্ৰিক এক্সপ্ৰেছন, যিটো আমাৰ ক্লাছ 7ৰ পৰা চেপ্টাৰৰ বিষয়বস্তু হিচাপে চেপ্টাৰ হিচাপে আমি পাইছো। এলজেব্ৰিক এক্সপ্ৰেছন মানে বেলেগ একো নহয়, কম্বিনেশ্যন অফ কনষ্টেন্ট এণ্ড ভেৰিয়েবলছ এণ্ড এৰিথমেটিক অপাৰেশ্যন। এই যে কোনো কনষ্টেন্ট ভেৰিয়েবল, কনষ্টেন্ট বিলাক এইবিলাকৰ কথা ক'লো, নাম্বাৰবোৰ, আৰু এইবিলাক হৈছে আমাৰ বাবে চলকাশী অৰ্থাৎ ভেৰিয়েবল বিলাক, আৰু সিহঁতক যেতিয়া এৰিথমেটিক অপাৰেশ্যন, এতিয়া এৰিথমেটিক অপাৰেশ্যন বুলি আমি কাক ৰাখিছো, আচলতে আমাৰ বাবে অপাৰেশ্যন মূলতে 4টা ৰখা হৈছে: এডিশন, সাবট্ৰেকশন, মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন। এই 4টাৰ দ্বাৰা আমি কি কৰো, এটাৰ লগত আনটো কম্বাইন কৰো। যেনেকে আমি ক'ব পাৰো যে 3 আমাৰ বাবে এটা কনষ্টেন্ট আৰু x হৈছে আমাৰ বাবে এটা ভেৰিয়েবল। এই 3 আৰু x ক যদি মই এটাৰ লগত আনটোক মাল্টিপ্লাই কৰো, নতুনকৈ যিটো থ্ৰাইচ x বুলি কোৱান্টিটি পালো, সেই কোৱান্টিটিটোক মই এতিয়া কি নামেৰে ক'ম, তাক কনষ্টেন্ট বুলি ক'ম নে তাক ভেৰিয়েবল বুলি ক'ম, এই ক্ষেত্ৰত আমি কনফিউজনৰ সন্মুখীন হওঁ। গতিকে এনেকুৱা বিলাকক আমি কি বুলি কৈছো, যে য'ত আমি কনষ্টেন্ট আৰু ভেৰিয়েবল বিলাকক কম্বাইন কৰিছো, য'ত লগ লগাইছো, সিহঁতক কোৱা হ'ব আমাৰ বাবে এলজেব্ৰিক এক্সপ্ৰেছন, বা শৰ্টলি ইয়াক কি বুলি কোৱা হয়, এক্সপ্ৰেছন বুলিও কোৱা হয়। তাৰপিছত আমাৰ বাবে ইয়াত লিখিছো x - 4। এনেধৰণে আমি কনষ্টেন্ট বা ভেৰিয়েবল বিলাকৰ মাজত যেতিয়া এই অপাৰেশ্যন বিলাকক প্লাছ মাইনাছ, এডিশন, সাবট্ৰেকশন, মাল্টিপ্লিকেশ্যন, ডিভিজন ইহঁত বিলাকক যেতিয়া ইউজ কৰিম, ইউজ কৰাৰ পিছত নতুনকৈ যিটো কোৱান্টিটি পাম, সেই কোৱান্টিটিটোক আমি কি বুলি ক'ব পাৰো, এলজেব্ৰিক এক্সপ্ৰেছন বুলি ক'ব পাৰো। এতিয়া আমি চেপ্টাৰৰ ভিতৰলৈ যদি সোমাই যাব বিচাৰো, একেবাৰে প্ৰথম আমি ডিসকাস কৰো যে আচলতে পলিনমিয়েল মানেনো কি। পলিনমিয়েল মানে বেলেগ একো নহয়, মই তোমালোকৰ বাবে লিখিছো, পলিনমিয়েল মানে একচুয়ালি এটা এলজেব্ৰিক এক্সপ্ৰেছন। পলিনমিয়েল এটা এলজেব্ৰিক এক্সপ্ৰেছন, কিন্তু ঘটনাটো হৈছে যে সকলোবিলাক এলজেব্ৰিক এক্সপ্ৰেছনে আমাৰ বাবে পলিনমিয়েল নহয়। পলিনমিয়েল হ'বলৈ হ'লে কিছুমান নিৰ্দিষ্ট কণ্ডিশনৰ প্ৰয়োজন হয়, সেই কণ্ডিশন কেইটা আচলতে আমি জানিব লাগে। একেবাৰে প্ৰথম মই তোমালোকৰ ইয়াত কণ্ডিশনটো লিখিছো, চোৱা, পলিনমিয়েল ইজ নাথিং বাট এন এলজেব্ৰিক এক্সপ্ৰেছন whose all the parts of variable are non-negative integer। অৰ্থাৎ পলিনমিয়েল হ'বলৈ হ'লে এলজেব্ৰিক এক্সপ্ৰেছনটো যিমান বিলাক ভেৰিয়েবল থাকিব,
সেই ভেৰিয়েবল বিলাকৰ ওপৰত যেটো পাৱাৰ থাকিব সেই পাৱাৰটো কি হ'ব লাগিব নন নেগেটিভ ইন্টিজাৰ এতিয়া নন নেগেটিভ ইন্টিজাৰ মানে আসলতে কি আমি ইন্টিজাৰ বুলি আমি চিনি পাও নন নেগেটিভ ইন্টিজাৰ বুলি ক'লে বিভিন্ন সময়ত দেখা পোৱা যায় যে ক্লাস 9 ৰ ক্ষেত্ৰত বহুত ল'ৰা ছোৱালী কনফিউজনৰ মাজত সোমাই পৰে গতিকে এবাৰ চাই লও নন নেগেটিভ ইন্টিজাৰ ইন্টিজাৰ বুলি কওঁতে আমি কাক কৈ আছো এইবোৰ নাম্বাৰ -3 -2 -1 0 1 2 3 এনেদৰে এইফালে পজিটিভ নাম্বাৰবোৰ আছে আৰু এইফালে আছে আমাৰ বাবে নেগেটিভ নাম্বাৰবোৰ এতিয়া এই 0 ক যদি আমি ইকুইলিব্ৰিয়াম পজিশনত ৰাখো তেতিয়ালে 0 ৰ পৰা ৰাইট সাইডত যিবোৰ নাম্বাৰ আছে সেইবিলাকক আমি কৈছো পজিটিভ ইন্টিজাৰ আৰু ইফালে লেফট সাইডত যিবিলাক তোমালোকৰ বাবে ৰেড কালাৰ পৰ্চনটো দেখুৱা হৈছে এইখিনি তোমালোকে কোৱা হ'ব নেগেটিভ ইন্টিজাৰ অৰ্থাৎ আমাৰ বাবে ডাইৰেক্টলি আমি দেখা পালো 0 ক বাদ কৰি পেলাই এফালে আমি পজিটিভ পাই আছো আৰু আনফালে আমি পাই আছো নেগেটিভ ইন্টিজাৰ এতিয়া ঘটনাটো হৈছে যে নন নেগেটিভ ইন্টিজাৰ এই টাৰ্মটো নন নেগেটিভ ইন্টিজাৰ বুলি যে কথাষাৰ কৈছো আসলতে কোনখিনি নেগেটিভ খিনিক আমি মাইনাস কৰিব লাগিব অৰ্থাৎ নেগেটিভ খিনি যদি আমি কমাই দিও তেতিয়ালে 0 ৰ পৰা আৰম্ভ কৰি যিবোৰ 1 2 3 4 এই যিবোৰ নাম্বাৰ এই নাম্বাৰ বিলাকক আমি কৈ আছো নন নেগেটিভ ইন্টিজাৰ যিবোৰক আমি আগতে আসলতে অন্য এটা নামেৰে নাম দিছিলো এইটো হৈছে আমাৰ বাবে হোল নাম্বাৰ বুলি আমি এটা ক'ব পাৰো এতিয়া ঘটনাটো হৈছে যে পলিনোমিয়েল হ'বলৈ হলে এই ভেৰিয়েবল বিলাকৰ ওপৰত থকা কিছু সময় আগতে ডিসকাস কৰি অহা যিবোৰ ভেৰিয়েবল আছিলে অৰ্থাৎ x y দৰে টাৰ্মবোৰৰ ওপৰত থকা যিবোৰ পাৱাৰ হ'ব সেই পাৱাৰবোৰ কেনেকুৱা নাম্বাৰ হ'ব লাগিব 0 1 2 3 4 এনে ধৰণৰ নাম্বাৰ হ'ব লাগিব অৰ্থাৎ এটা কথা ক্লিয়াৰ যে নেগেটিভ হ'ব নোৱাৰিব আৰু ইন্টিজাৰ নাম্বাৰ বুলি যেটো কোৱা হৈছে গতিকে ফ্ৰেকশনাল ফৰ্মত অৰ্থাৎ ৰেশনাল নাম্বাৰ হ'ব নোৱাৰিব পইণ্টত থাকিব নোৱাৰিব এনে ধৰণৰ নিৰ্দিষ্ট কিছুমান কন্ডিশনৰ মাজত আবদ্ধ হৈ থাকিব আমাৰ বাবে কোনোবা এটা এলজেব্ৰিক এক্সপ্ৰেছন পলিনোমিয়েল হ'ব নে নহব সেই কথাটো আমি স্পষ্টকৈ ক'ব পৰাৰ বাবে কন্ডিশন এতিয়া আমাৰ বাবে কেইটামান এক্সাম্পলৰ দ্বাৰা আমি ইয়াক খুব সহজভাৱে বুজিবলৈ ট্ৰাই কৰো এই তিনিটা এক্সাম্পল তোমালোকৰ বাবে অতিকৈ ইম্পৰ্টেন্ট ইয়াৰ কাৰণটো হৈছে এইকেইটাতে সোমাই আছে আসলতে কোনোবা এটা এলজেব্ৰিক এক্সপ্ৰেছন পলিনোমিয়েল হয় নে নহয় চাব পৰা মূল ওয়েটো তো ফাৰ্স্ট মই কৈছো যে 4x³ - 3x + x টু দি পাৱাৰ -2 তো কি দেখিছিলো কিছু সময় আগতে দেখিছিলো যে x ৰ ওপৰত বা ভেৰিয়েবল বিলাকৰ ওপৰত কোনো কাৰণত আমি কি পাব নোৱাৰো নেগেটিভ পাব নোৱাৰো অৰ্থাৎ আমি কৈছিলো যে নন নেগেটিভ ইন্টিজাৰ পাব লাগিব গতিকে ইয়াক মই দেখিছো যেহেতু এটা মাইনাস আছে গতিকে ইয়াক স্পষ্টকৈ ক'ব পাৰো বাকি দুয়োটা ক্ষেত্ৰত পজিটিভ আছে তো মেইন কথা নহয় কিন্তু এটাত যে আমি নেগেটিভ দেখা পালো তাৰ লগে লগে আমি ক'ব পাৰিম এই ফাৰ্স্ট যেটো আমি এক্সপ্ৰেছন লিখিছিলো সেই এক্সপ্ৰেছনটো আমাৰ বাবে এটা পলিনোমিয়েল নহয় সেকেন্ড আমি লিখিছো 1/x টু দি পাৱাৰ 4 অৰ্থাৎ 1/x টু দি পাৱাৰ 4 বুলি কোৱাৰ লগে লগে মই কৈছো যে আমি এনে ধৰণৰ এটা ফৰ্মুলা পাইছিলো যত আমি লিখিছিলো যে 1/x টু দি পাৱাৰ m = x টু দি পাৱাৰ -m এক্সপোনেনশিয়েল পাৱাৰ বুলি আমাৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ এটো এটা মূল ফৰ্মুলা আছিল গতিকে কি কৈছো যেতিয়া এনে ধৰে 1/by থাকে ডেনোমিনেটৰ থকা পাৰ্টটোৰ ক্ষেত্ৰত যেটো পাৱাৰ থাকিব পাৱাৰটো পজিটিভ থাকিলে নেগেটিভ হ'ব আৰু নেগেটিভ থাকিলে পজিটিভ হ'ব তো ফাইনালি ইয়াক আমি ক'ব পাৰো যেতিয়া ইয়াক এক্সপোনেনশিয়েল ফৰ্মত আমি এক্সপ্ৰেছ কৰিম তেতিয়া আমি ক'ব লাগিব যে x টু দি পাৱাৰ -4 অৰ্থাৎ যেহেতু আমি দেখিলো এটা মাইনাস দেখা পালো গতিকে আমি ক'ব পাৰো এইটো আমাৰ বাবে এটা পলিনোমিয়েল নহয় একেদৰে লাষ্ট যেটো দেখিছো মই ইয়াত লিখিছো যে x + 9 - 4x²। ইয়াত x ৰ ওপৰত যে এই স্কয়াৰ ৰুট চিহ্নটো যে আমি দেখা পাইছো এই স্কয়াৰ ৰুট চিহ্নটোৰ মিনিংটো হৈছে পাৱাৰটো অৰ্থাৎ পাৱাৰ ফৰ্মত যদি তাক মই লিখিব বিচাৰো তেতিয়াহলে এইটো হ'ব আমাৰ বাবে x টু দি পাৱাৰ হাফ এই ৰুট চিহ্নটোক আমি হাফৰ দ্বাৰা ৰিপ্লেস কৰিব পাৰো কিন্তু হাফটো কেনেদৰে বহিব ওপৰত পাৱাৰ হিচাপে বহিব যেহেতু কি পাৱাৰ হিচাপে বহিব গতিকে x ৰ ওপৰত যেহেতু পাৱাৰটো হাফ পালো হাফ যেহেতু আমি দেখিছো এটা ইন্টিজাৰ নাম্বাৰ নহয় গতিকে আমি ক'ব পাৰো এইটো আমাৰ বাবে এটা পলিনোমিয়েল নহয় শেষত তোমালোকৰ বাবে ইয়াত এটা লাইন মই লিখি ৰাখিছো যেটো লাইন কোৱা হৈছে যে পলিনোমিয়েল উইথ ভেৰিয়েবল x is denoted by p of x অৰ্থাৎ কোনোবা এটা পলিনোমিয়েলৰ ক্ষেত্ৰত তাত যদি ভেৰিয়েবলটো যদি x থাকে তাক কিহৰ দ্বাৰা আমি ডেনোট কৰিম তাক ডেনোট কৰিবৰ বাবে সিম্বলটো আমাৰ বাবে হ'ব p of x ক্লাস 9 তে শিকা অন্য এটা খুব ইম্পৰ্টেন্ট টপিক হৈছে আমাৰ বাবে ডিগ্ৰী অফ এ পলিনোমিয়েল ডিগ্ৰী মানে আসলে কি যে আমাৰ যেটো পলিনোমিয়েল হ'ব পলিনোমিয়েলটোত আমাৰ বাবে বিভিন্ন ধৰণৰ ভেৰিয়েবল থাকিব পাৰে এই ভেৰিয়েবল বিলাকৰ ওপৰত পাৱাৰ বেলেগ বেলেগ থাকিব পাৰে এই পাৱাৰ বিলাকৰ ভিতৰত যেটো হাইয়েস্ট হ'ব অৰ্থাৎ মই লিখিছো কি বুলি the highest power of variables of a polynomial is called the degree of the polynomial অৰ্থাৎ পলিনোমিয়েলটোত থকা ভেৰিয়েবলৰ ওপৰত থকা হাইয়েস্ট পাৱাৰটোকে আমি কি বুলি ক'ম তাৰ ডিগ্ৰী বুলি ক'ব পাৰো তাৰ মানে কেইটামান এক্সাম্পল তোমালোকলৈ মই লিখিছো ইয়াতে ফাৰ্স্ট এক্সাম্পলটো হৈছে
3x square minus 7x plus 4 3x square minus 7x plus 4 বুলি কোৱাৰ লগে লগে দেখিছো যে ইয়াতে x ৰ ওপৰত পাৱাৰটো আছে 2 x ৰ ওপৰত পাৱাৰ আছে 1 ইয়াতে x ৰ ওপৰত পাৱাৰ একো নাই মানে অৰ্থাৎ 0 আছে x যত নাই তাত আমি বুজিব লাগিব যে x ৰ পাৱাৰটো কিমান আছে 0 আছে এই ক্ষেত্ৰত মই দেখিলো যে ইয়াতে কিমান হল আটাইতকৈ ডাঙৰটো বুলি ক'লে ইয়াত আছে 0 ইয়াত আছে 1 ইয়াত আছে 2 অৰ্থাৎ ডাঙৰ পাৱাৰ বুলি ক'লে হাইয়েষ্ট পাৱাৰ বুলি ক'লে আমি বুজিব লাগিব ইয়াত আছে 2 গতিকে আমাৰ বাবে এই পলিনোমিয়েলটোৰ ডিগ্ৰী কিমান হ'ব 2 হ'ব তাৰপিছত আমি কৈছো যে 4x plus x square plus 10x to the power 5 অৰ্থাৎ আমি যদি ডাইৰেক্টলি চাব বিচাৰো যে x ৰ ওপৰত পাৱাৰ বিলাক 1 2 আৰু ইয়াত আছে 5 তো ডাঙৰ পাৱাৰ বুলি ক'লে গোটেইকেইটাৰ ভিতৰত ডাঙৰ নাম্বাৰটো হৈছে 5 গতিকে আমি ডাইৰেক্টলি কি ক'ব পাৰো এই সেকেন্ড পলিনোমিয়েলটোৰ ক্ষেত্ৰত ইয়াৰ ডিগ্ৰী কিমান হ'ব 5 হ'ব একেদৰে x to the power 7 plus 8x আমি ডাইৰেক্ট লিখিছো আমাৰ বাবে x ৰ ওপৰত পাৱাৰ আছে 1 x ৰ ওপৰত পাৱাৰ আছে 7 গতিকে ডিগ্ৰীটো কিমান হ'ব আমালৈ 7 হ'ব ইয়াতে দেখিছো আমি চোৱা ইয়াতে ভালদৰে যদি চাও ডাঙৰ পাৱাৰটো আমি দেখিছো 3 আছে গতিকে আমি কি বুলি কৈছো আমাৰ বাবে এই পলিনোমিয়েলটোৰ ক্ষেত্ৰত ইয়াৰ ডিগ্ৰী কিমান হ'ব 3 হ'ব এই টপিকটো হৈছে ক্লাসিফিকেশন অফ পলিনোমিয়েল উইথ ৰেসপেক্ট টু দা ডিগ্ৰী যেটা ডিগ্ৰী পলিনোমিয়েল এটাৰ বিষয়ে যেতিয়া আমি পঢ়ি আছো এটা এই পলিনোমিয়েলটোৰ ক্ষেত্ৰত আমি দেখিলো যে ইয়াৰ ডিগ্ৰীবোৰ এটা নিৰ্দিষ্ট নিয়মৰ সহায়ত আমি পলিনোমিয়েলটোৰ ডিগ্ৰীটো পাব পাৰো এটো গম পালো গম পোৱাৰ পিছত কথাটো হৈছে যে পলিনোমিয়েলটোক আমি এটা কেনেদৰে ক্লাসিফাই কৰিম ইহত বিলাকক পঢ়িব সুবিধাৰ বাবে ক্ষেত্ৰত ক্লাসিফিকেশন কৰাৰ প্ৰয়োজন আহিলে এই ক্ষেত্ৰত ফাৰ্স্ট লিখা হ'ল যে কনস্ট্যান্ট পলিনোমিয়েল এই পলিনোমিয়েলৰ এটা ভাগ অৰ্থাৎ এই পলিনোমিয়েলটো কেনেদৰে বনোৱা হৈছে কেনেদৰে বনোৱা হৈছে যেতিয়া কোনোবা এটা পলিনোমিয়েলৰ ক্ষেত্ৰত তাৰ ডিগ্ৰীটো যেতিয়া 0 হ'ব তেনেকুৱা ডিগ্ৰী 0 হোৱা পলিনোমিয়েল বিলাকক আমি কনস্ট্যান্ট পলিনোমিয়েল বুলি কওঁ আৰু এটা তোমালোকে মনত ৰাখি থোৱা যত তোমালোকৰ কেৱল মাত্ৰ কনস্ট্যান্ট থাকিব অৰ্থাৎ ভেৰিয়েবল বুলিবলৈ একোই নাথাকিব অৰ্থাৎ 4 বুলি যদি আমাক কোৱা হয় যে 4 এটা কেনে ধৰণৰ পলিনোমিয়েল হ'ব পাৰে যিহেতু দেখিছো এই 4 নম্বৰ পলিনোমিয়েলটোৰ ক্ষেত্ৰত ইয়াত কোনো ধৰণৰ ভেৰিয়েবল যেহেতু নাই গতিকে ইয়াক আমি কি বুলি কম এটা কনস্ট্যান্ট পলিনোমিয়েল বুলি ক'ব পাৰো সেকেন্ডটো আমাৰ বাবে হৈছে লিনিয়াৰ পলিনোমিয়েলটো হৈছে আমাৰ কোনটো যে যিবিলাক পলিনোমিয়েলৰ ক্ষেত্ৰত অৰ্থাৎ এ পলিনোমিয়েল উইথ ডিগ্ৰী 1 is called a linear polynomial then quadratic polynomial quadraticৰ ক্ষেত্ৰত আমাৰ নামবিলাক তোমালোকৰ বাবে মই এবাৰ গাই দিছো নামবোৰ হৈছে quadratic polynomial a polynomial with degree 2 is called a quadratic polynomial then a polynomial with degree 3 is called a cubic polynomial এনেধৰণে এটা ক্লাসিফাই কৰা হৈছে আৰু ইহতৰ কিছুমান স্ট্যান্ডাৰ্ড ফৰ্ম আছে আমি চ্যাপ্টাৰটো পঢ়ি যাওঁতে ইহতৰ এই স্ট্যান্ডাৰ্ড ফৰ্ম বিলাকো একেবাৰে ডিসকাস কৰিম এতিয়া যেহেতু এইবোৰ তোমালোকে ক্লাস 9 ত ইতিমধ্যে শিকিছা মই বহুত বেছিকৈ সময় লৈ থকা নাই ইয়াৰ পিছৰ পাৰ্টটোত মই তোমালোকৰ বাবে এইখিনি শিকাবলৈ চেষ্টা কৰিম এতিয়া ঘটনাটো হৈছে ইয়াৰ পিছৰ টপিকটোলৈ আমি আগুৱাই যাওঁ আসলতে ইয়াৰ পিছৰ টপিকটো হৈছে এটা খুব ইম্পৰ্টেন্ট টপিক ভ্যালু অফ এ পলিনোমিয়েল বুলি কোৱাৰ লগে লগে কোৱা হৈছে যে যেতিয়া কোনোবা এটা পলিনোমিয়েল p of x ৰ ক্ষেত্ৰত এই p of x নামৰ পলিনোমিয়েলটোৰ যত যত x আছে সেই x থকা ঠাইবিলাকত যেতিয়া আমি এই x বিলাকক k দ্বাৰা ৰিপ্লেস কৰিম k টো বেলেগ একো নহয় k টো আমাৰ বাবে এটা ৰিয়েল নাম্বাৰ অৰ্থাৎ p of x নামৰ পলিনোমিয়েল এটা ক্ষেত্ৰত যত যত ভেৰিয়েবল থাকিব ভেৰিয়েবল বিলাকৰ জায়গাত এটা ৰিয়েল নাম্বাৰ যদি আমি ৰিপ্লেস কৰি দিও তেতিয়া হলে আমি কি পাম সেই পলিনোমিয়েলটোৰ বাবে এটা ভ্যালু বিচাৰি পাম আৰু ইয়াকে আমি কৈ আছো যে ভ্যালু অফ এ পলিনোমিয়েল গতিকে ইয়াত সুন্দৰকৈ লিখি ৰাখিছো let p of x be any polynomial and k be any real number if we replace x by k in p of x then we will get the value of px at x is equal to k and it is denoted by what p of k এই টার্মটো মনত ৰাখা p of k এতিয়া আমাৰ বাবে এটা কোৱেশ্চন যদি আমি লব বিচাৰো কোৱেশ্চনটো তোমালোকৰ বাবে নিশ্চয়কৈ দেখিছা যে find the value of p of x equal to 3x square minus 6x at x is equal to -2 অৰ্থাৎ এই আমাৰ যেটো পলিনোমিয়েল আছে সেই পলিনোমিয়েলটোৰ যত যত x আছে তাত আমি কিমান বহাব লাগিব এতিয়া -2 বহাব লাগিব গতিকে কি কৰিব পাৰো যে ইয়াতে 3 যেনেদৰে আছে তেনেদৰে 3 আছে 3 লগত থকা যেটো x স্কয়াৰ এই x স্কয়াৰৰ স্থানত মই কি ক'ব বিচাৰিছো x ৰ স্থানত মই -2 যদি বহাই দিও অৰ্থাৎ -2 স্কয়াৰ কৰিছো -2 স্কয়াৰ কৰিলে মাইনাসৰ ওপৰত পাৱাৰটো ইভেন নাম্বাৰ থাকিলে প্লাস হৈ যায় গতিকে -2 স্কয়াৰ কৰিলে আমি ক'ব পাৰো 4 আৰু সেই 4 ৰ লগত 3 ক মাল্টিপ্লাই কৰিলে 4 3 12 12 minus 6 কৰিলে আমি পামগৈ কিমান 6 অৰ্থাৎ আমাৰ যেটো পলিনোমিয়েল 3x square minus 6 এই পলিনোমিয়েলটোত x ৰ স্থানত -2 বহালে আমি আনসাৰটো কিমান পাইছো অৰ্থাৎ পলিনোমিয়েলটোৰ ভ্যালুটো কিমান পাম আমি 6 পাম এনেদৰে কি কৰা হয় পলিনোমিয়েল এটাৰ ক্ষেত্ৰত তাৰ ভ্যালুটো ফাইন্ড কৰা হয় এটা অতিকৈ ইম্পৰ্টেন্ট টপিক তোমালোকৰ বাবে zeros of a polynomial zeros of a polynomial টোৱে হৈছে এই চেপ্টাৰটোত ক্লাস 9 ত ছাত্ৰ-ছাত্ৰীসকলে সহজে বুজি নোপোৱা এটা টপিক
গতিকে ভালদৰে চাই লোৱা একদম সিম্পল সেন্টেন্সত মই তোমালোকৰ বাবে লিখিবলৈ চেষ্টা কৰিছো যে let p of x be any polynomial and k be any real number. The real number k এইখিনি চোৱা, the real number k is said to be a zero of the polynomial p of x if p of k equal to 0. ভালদৰে কথাটো চোৱা, p of k মানে আসলে কি আছিলে, p of x নামৰ কোনোবা এটা পলিনোমিয়ালৰ ক্ষেত্ৰত x ৰ জায়গাত যদি আমি এটা ৰিয়েল নম্বৰ k ৰিপ্লেস কৰি দিও তেতিয়াহলে পলিনোমিয়ালটোৰ বাবে এটা ভ্যালু পাও আৰু সেই ভ্যালুটোক আমি ডিনোট কৰো p of k দ্বাৰা। অৰ্থাৎ p of x নামৰ পলিনোমিয়ালটো যদি হয় k বহুৱালে, p of x নামৰ পলিনোমিয়ালটো যদি x ৰ স্থানত k বহুৱালে পলিনোমিয়ালটোৰ যদি ভ্যালুটো যদি 0 ওলাই তেতিয়াহলে এই k নামৰ ৰিয়েল নম্বৰটো এই p of x পলিনোমিয়ালৰ 0 বুলি কোৱা হ'ব। অৰ্থাৎ বেলেগ কথা কনসেপ্ট একো নাই, পলিনোমিয়ালটোৰ ক্ষেত্ৰত তাৰ যিটো ভেৰিয়েবল আছে ভেৰিয়েবল বিলাকৰ ক্ষেত্ৰত এটা কনস্ট্যান্ট কোয়ান্টিটি বহুৱাই দিয়াৰ পিছত যদি পলিনোমিয়ালটোৰ আনসাৰটো যদি পলিনোমিয়ালটোৰ ভ্যালু 0 ওলাই যায় তেতিয়াহলে সেই ৰিয়েল নম্বৰটো পলিনোমিয়ালটোৰ 0 বুলি কোৱা হ'ব, নতুবা আমি 0 বুলি ক'ব নোৱাৰো। এতিয়া আমাৰ বাবে যদি এটা এক্সাম্পল লও, চেক whether 3 is a 0 of p of x. p of x ৰ ক্ষেত্ৰত আমি কৈছো যে x² - 9। এতিয়া এই p of x টোৰ বাবে এই 3 টো 0 হয় নে নহয় চেক কৰিবলৈ যদি মই কোৱা হয় তেতিয়াহলে মই কি কৰিব লাগিব, যত যত x আছে সেই x বিলাকৰ স্থানত 3 বহুৱাই দিম। আফটাৰ ক্যালকুলেশন যদি ৰিজাল্টটো যদি মোৰ বাবে 0 ওলাই তেতিয়াহলে এই 3 নম্বৰ নাম্বাৰটোক মই পলিনোমিয়ালটো 0 বুলি কম, নতুবা আমি ক'ব লাগিব যে 0 নহয়। এটা কি কৰিব লাগিব যে x ৰ জায়গাত যদি 3 বহুৱাই দিও 3 স্কয়াৰ হ'ব। 3 স্কয়াৰ মানে কিমান, 3 স্কয়াৰ কৰিলে আমি 9 পাও। তো ফাইনালি 9 - 9 ইকুয়াল আমি পামগৈ কিমান 0। গতিকে ডাইৰেক্টলি আমি ক'ব পৰা হৈছো যে 3 is a 0 of the polynomial p of x। কিন্তু ইয়াৰ আগৰ যেটো আমি এক্সাম্পল কৰিলো সেই এক্সাম্পলটোত আমি ক্যালকুলেশন কৰি আমাৰ আনসার কিমান পাইছো 6 পাইছো। গতিকে তাত কি কৈছো 6 যেহেতু পাইছো 0 যেহেতু পোৱা নাই, গতিকে ইয়াৰ আগৰ যেটো কোৱেশ্চন সলভ কৰিলো সেইটো আমাৰ বাবে এটা 6 0 লোৱা যেহেতু নাই গতিকে সি আমাৰ বাবে 0 নহয়। অৰ্থাৎ ক'ত পাইছিলো p of x নামৰ পলিনোমিয়ালটোত x is equal to -2 বহুৱাই আমি ক্যালকুলেশন কৰি আনসার 0 পোৱা নাছিলো। কিন্তু এই কোৱেশ্চনটোৰ ক্ষেত্ৰত আমি দেখিলো যে আনসার যেহেতু 0 ওলাইছে গতিকে এই পলিনোমিয়ালটোৰ ক্ষেত্ৰত 3 is a 0 of the polynomial p of x। তো ফাইনালি আমি ক্লাস 10 ৰ চেপ্টাৰৰ ভিতৰলৈ সোমাই গৈছো। ক্লাস 10 ৰ চেপ্টাৰত পঢ়িব লগা ফাৰ্স্ট বিষয়বস্তুটো আছিল আমাৰ বাবে জিওমেট্ৰিকেল মিনিং অফ জিৰোজ অফ এ পলিনোমিয়াল, যাক আমি কি কৈছো গ্ৰাফ অফ এ পলিনোমিয়াল বুলি কৈছো। কোনোবা এটা পলিনোমিয়ালৰ ক্ষেত্ৰত তাৰ 0 বুলি যে আমি পালো কিছু সময় আগতে গম পালো যে x ৰ স্থানত কোনোবা এটা ৰিয়েল নম্বৰ বহুৱাই দিয়াৰ পিছত যদি আনসাৰটো 0 ওলাই তেতিয়াহলে আমি সেই ৰিয়েল নম্বৰটোক 0 বুলি কলো, সেইটো আমাৰ আছিল আমাৰ এলজেব্ৰিক মিনিং বুলি আমি তাক কৈ থৈ দিছো। এলজেব্ৰিক্যালি আমি তাক বুজিলো। এতিয়া জিওমেট্ৰিক্যালি কি কেনেকুৱা হ'ব, গ্ৰাফৰ দ্বাৰা যদি আমি বুজিব বিচাৰো গ্ৰাফৰ দ্বাৰা আমি তাক কেনেদৰে ক্যাচ কৰিম এবাৰ যদি চাও কি কৈছো ফৰ ডিফাৰেন্ট ভ্যালুজ অফ x we can find, নিজৰ ভাষাত তোমালোকৰ বাবে লিখি দিছো, তোমালোকে খুব সুন্দৰকৈ বুজি পাবা। For different values of x we can find the values of a polynomial p of x। কি কৈছো মই যে পলিনোমিয়াল p of x ৰ ক্ষেত্ৰত x ৰ জায়গাত যদি আমি বেলেগ বেলেগ ভ্যালু বিলাক পাতি থাকো তেতিয়াহলে obviously p of x ৰ ভ্যালু আমি চেঞ্জ হৈ থকা দেখা পাম, ভেৰিয়েট হ'ব। If we put the values of x on x axis, এই যে বেলেগ বেলেগ ভ্যালুবোৰ যে পালো x ৰ বাবে p of x ৰ বেলেগ বেলেগ ভ্যালুবোৰ পালো, মই কি কৈছো যে x ৰ ভ্যালুটো মই x axis ৰ ওপৰত পাতিছো, আমাৰ গ্ৰাফ পেপাৰ বা কোঅৰ্ডিনেট প্লেনৰ ওপৰত আমি বহাইছো, and the respective values of p of x on y axis। কি কৈছো মই x ৰ ভ্যালু বিলাক x axis ত পাতিছো আৰু y ভ্যালু বিলাক নি পেলাই p of x ৰ ভ্যালু বিলাক নি পেলাই y axis ত আমি পাতিছো। পাতাৰ পিছত কি পাম আমি কিছুমান পইণ্ট বিচাৰি পাম, যেনে ধৰি লৈছো মই x ৰ ভ্যালু 2 পোৱাৰ লগে লগে p of x ৰ ভ্যালু 4 পালো, অৰ্থাৎ 2,4 টো আমাৰ বাবে এটা পইণ্ট পালো। এই 2,4 পইণ্টটো আমি যদি কোঅৰ্ডিনেট প্লেনৰ ওপৰত যদি প্লট কৰো তেনেদৰে আমি গোটেই পলিনোমিয়ালটোৰ ক্ষেত্ৰত বহুকেইটা ভ্যালু উলিয়াই লৈ সিহঁতক যদি আমি গ্ৰাফ পেপাৰৰ ওপৰত প্লট কৰি দিও তেতিয়াহলে আমি কি পাই যাম, ফাইনালি আমি সেইবিলাক পইণ্ট বিলাক কানেক্ট কৰাৰ লগে লগে আমি এই p of x নামৰ পলিনোমিয়ালটোৰ বাবে গ্ৰাফ পাই যাম। এতিয়া ঘটনাটো হৈছে now এইখিনি ভালকে চোৱা, এই পইণ্টটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট। now abscissa of the point where the graph p of x cut the x axis is actually the 0 of the polynomial। কি কৈছো মই এই যে আমি গ্ৰাফ এডাল যে বিচাৰি ললো বা গ্ৰাফ এডাল যে আমি আঁকিলো, এই গ্ৰাফডালে পলিনোমিয়ালটোৰ ক্ষেত্ৰত এই x axis ডালক যেইবাৰ কাটিব
যেইবাৰ কাটিব যিমানবাৰ কাটিব সিমানবাৰ আমি কি পাব পাৰো পলিনোমিয়েলটোৰ ক্ষেত্ৰত 0 পাব পাৰো অৰ্থাৎ একদম সিম্পল কথা যে p of x নামৰ পলিনোমিয়েল এটা ক্ষেত্ৰত ইয়াৰ বাবে ড্ৰ কৰা যিডাল গ্ৰাফ হ'ব সেই গ্ৰাফডালে x এক্সিসক যিমানবাৰ কাটিব পলিনোমিয়েলটো 0 সিমানে হ'ব আৰু সেই 0 কেইটা আমি ডাইৰেক্টলি গ্ৰাফডাল চাই কেনেকৈ গম পাব পাৰিম একদম সিম্পল কথা পলিনোমিয়েলটো আমি চাম পলিনোমিয়েলটোৰ গ্ৰাফডালে x এক্সিসক যিটো পইণ্টত ইন্টাৰসেক্ট কৰিছে সেই ইন্টাৰসেক্ট কৰা পইণ্টটোৰ ক্ষেত্ৰত তাৰ যিটো এবসিছাটো আমি বিচাৰি উলিয়াম আৰু এবসিছাটোৰ ভ্যালুটোৱে হ'ব আমাৰ বাবে সেই পলিনোমিয়েলটোৰ বাবে 0 ফাইনালি আহি আমাৰ ক্লাছটোৰ একেবাৰে শেষৰটো অংশত আমি পাই গৈছো সো কোৱা হৈছে যে এক্সাৰসাইজ 2.1 ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো দিছে the graph of y equal to px আমাৰ বাবে কিছুমান গ্ৰাফ দিয়া দেখিছা তোমালোকে নিশ্চয়কৈ given in 2.10 এই ফিগাৰ বিলাকক আমি নাম দিয়ে ৰাখিছে 2.10 বুলি for some polynomials p of x find the number of zeros of the polynomial in each of case ইয়াৰ আগৰ টপিকটোত নিশ্চয়কৈ আমি ডিসকাস কৰিছোৱে যে কোনোবা এটা পলিনোমিয়েলৰ ক্ষেত্ৰত তাৰ গ্ৰাফডালৰ 0 মিনিংটো কেনেকুৱা বা জিওমেট্ৰিকেল মিনিংটো কেনেকুৱা শিকি আহিছো গতিকে ইয়াতে বেলেগ চাব লগা একো নাই যে আমাৰ এই গ্ৰাফটোৰ ক্ষেত্ৰত এই পলিনোমিয়েলটোৰ 0 কেটা আছে আমি ফাইন্ড কৰিব লাগে একেদৰে বাকি কেটাৰ ক্ষেত্ৰটো কোৱেশ্চন বেলেগ একো নহয় আমাৰ 0 কিমানটা আছে আমি সেইটো উলিয়াব লাগে এটো হৈছে আমাৰ মূল বিষয়বস্তু গতিকে কি কৈছে ফাৰ্স্ট গ্ৰাফডাললৈ আমি যদি অবজাৰ্ভ কৰো তোমালোকে চোৱা একেবাৰে প্ৰথমডাল গ্ৰাফৰ ক্ষেত্ৰত কি কৈছে যে এই p of x নামৰ যিডাল গ্ৰাফ আছে গ্ৰাফডালে x এক্সিসক কেইবাৰ কাটিছে আমি সেইটো চেক কৰিলে হ'ল গতিকে আমাৰ বাবে x এক্সিস ডাল হৈছে এই হৰাইজন্টাল লাইনডাল গতিকে এই গ্ৰাফডালে x এক্সিসক যেহেতু দেখিছো এবাৰো কটা নাই গতিকে এই পলিনোমিয়েলটোৰ ক্ষেত্ৰত 0 আমাৰ বাবে কি হ'ব এটাও নাথাকিব সেকেন্ডটোৰ ক্ষেত্ৰত যদি আমি চাও আমাৰ বাবে গ্ৰাফডাল ফলো কৰিব লাগে সুন্দৰকৈ গ্ৰাফডালৰ বাটেৰে যদি আমি গৈ থাকো তেতিয়া আমি দেখিছো x এক্সিসক এই পইণ্টত ইন্টাৰসেক্ট কৰিছে তো ফাইনালি ইয়াৰ বাবে 0 কিমানটা হ'ব এটা 0 হ'ব কাৰণ এবাৰেই কাটিছে থাৰ্ডটোৰ ক্ষেত্ৰত যদি আমি চাও 1 গ্ৰাফডাল চোৱা এটা y এক্সিসক কাটিছে x এক্সিসক কটা নাই কিন্তু গতিকে x এক্সিসক কটালে তুমি ওয়েট কৰিব লাগিব এইটো 2 এইটো 3 অৰ্থাৎ আমাৰ বাবে দেখিলো যে গ্ৰাফডালে x এক্সিসক মুঠতে কেইবাৰ কাটিছে তিনিবাৰ কাটিছে আকৌ যদি আমি ফোর্থ কোৱেশ্চনটোলৈ যদি যাও আমি দেখিছো আমাৰ বাবে এই গ্ৰাফডালে ইউ আকৃতিত আছে ইউ আকৃতিত থকা এই গ্ৰাফডালে x এক্সিসক এবাৰ দুবাৰ অৰ্থাৎ যেহেতু দুবাৰ কাটিছে গতিকে 0 কিমানটা হ'ব আমাৰ বাবে দুটা 0 হ'ব ইয়াতে যদি চাও আমি গ্ৰাফডাল এনেৰে এটা দুটা তিনটা চাৰিটা অৰ্থাৎ 4 টাইমছ যেহেতু কাটিছে গতিকে মুঠ 0 কিমানটা হ'ব 4টা হ'ব থাৰ্ড আমাৰ বাবে একদম শেষৰটো কোৱেশ্চন 1 2 এটো সব টাচ কৰিছে খণ্ডকে টাচ কৰিলেও হ'ব তো এটা দুটা আৰু তিনটা তো তিনিবাৰ টাচ কৰিছে গতিকে তিনটা 0 আছে তো ফাইনালি আমি আমাৰ এক্সাৰসাইজটো ডিসকাস কৰিব লগা গোটেইখিনি কথাই সুন্দৰকৈ পঢ়িছো এতিয়া ইয়াতে এটা কথা তোমালোকৰ বাবে কৈ দিও যে যেতিয়া এই ধৰণৰ গ্ৰাফ দেখা পাবা এই গ্ৰাফটো আমাৰ বাবে ইম্পৰ্টেন্ট এই কোৱেশ্চন নম্বৰ 4 যিটো গ্ৰাফ আছে সেই গ্ৰাফটো আমাৰ বাবে ইম্পৰ্টেন্ট যেতিয়া গ্ৰাফটো দেখিবলৈ এটা প্যাৰাবোলাৰ দৰে হ'ব প্যাৰাবলিক ফৰ্মত যেতিয়া থাকিব আমি ক'ব লাগিব বা বুজিব লাগিব যে প্যাৰাবলিক ফৰ্মত কেৱল মাত্ৰ কোৱাড্ৰেটিক পলিনোমিয়েলৰ ক্ষেত্ৰত তাৰ গ্ৰাফডাল প্যাৰাবলিক ফৰ্মত থাকে আৰু এই প্যাৰাবলিক ফৰ্মত থকা আমি জানো যে কোৱাড্ৰেটিক পলিনোমিয়েল এটাৰ ক্ষেত্ৰত তাৰ ফৰ্মটো একচুয়ালি ax² + bx + c ax² + bx + c ফৰ্মত থকা কোনোবা এটা কোৱাড্ৰেটিক পলিনোমিয়েলৰ ক্ষেত্ৰত তাৰ গ্ৰাফডাল হয় এনেকুৱা হ'ব নহয় এই গ্ৰাফডাল উল্টা হ'ব এটা সিধা ইউৰ দৰে আৰু এটা উল্টা ইউৰ দৰে এটা প্যাৰাবোলা বুলি যেহেতু মই তাক কৈছো তোমালোকৰ বাবে ম্যাথমেটিক্যাল টাৰ্মটো প্যাৰাবোলা বুলি আমি কৈ আছো তো এনেদৰে ওপৰমুৱাকৈ যেতিয়া মুখখন খোল খাই থাকিব এইফালে ওপৰফালে যে গ্ৰাফডাল মেল খাই আছে এনেদৰে তেতিয়া আমি তাক কি বুলি কম যেতিয়া আমাৰ ax² + bx + c নামৰ পলিনোমিয়েলটোৰ ক্ষেত্ৰত x² ৰ কোএফিচিয়েন্ট অৰ্থাৎ a2 যেতিয়া পজিটিভ হ'ব তেতিয়া গ্ৰাফডাল এনেকুৱা হ'ব অৰ্থাৎ আমাৰ ইমোজি স্মাইল ইমোজিৰ দৰে দেখিবলৈ পাম আৰু যেতিয়া গ্ৰাফডাল উল্টা হ'বলগীয়া হ'ব তেতিয়া সিচুৱেশনটো আমি বুজিব লাগিব যে a less than 0 অৰ্থাৎ a ভ্যালুটো যদি নেগেটিভ হয় তেতিয়া এই গ্ৰাফডাল আমি উল্টাকে দেখা পাম অৰ্থাৎ ইয়াৰ দৰে এইখিনি যদি তোমালোকক ভালদৰে চোৱা এই গ্ৰাফডাল দেখিছেনে উল্টাকে আছে নেগেটিভ গ্ৰাফডাল এই বাকিখিনি তুমি নাই বুলি ভাবা তেতিয়া এই ধৰণৰ ক্ষেত্ৰত a ভ্যালুটো আমি কি বুলি কম less than 0 বুলি ক'ব লাগিব ফাইনালি আমাৰ ক্লাছটো এনেদৰে শেষ হৈছে আশা কৰিছো তোমালোক সকলোৱে খুব সুন্দৰকৈ চেপ্টাৰটোৰ আৰম্ভণি অংশটো বা ইয়াৰ আগৰ ক্লাছ 9ত পঢ়ি অহা যিখিনি কনসেপ্ট আছিল খুব সুন্দৰকৈ ধৰিব পাৰিছা বা বুজি পাইছা ইয়াৰ পিছৰটো ভিডিঅ'ত ইয়াৰ পিছৰটো ক্লাছত আমি অতি সুন্দৰকৈ এই চেপ্টাৰটো শেষ কৰি দিম এক্সাৰসাইজ আৰু এক্সট্ৰা কুৱেশ্চন সকলোবোৰ কৰি তোমালোকৰ বাবে শেষ কৰিম গতিকে আজিলৈ মানে ধন্যবাদ